কংগ্ৰেছ দলে অসমৰ প্ৰতি যিটো দৃষ্টি দিছিল, অসমক যিখিনি তেওঁলোকে আচলতে বঞ্চিত কৰিছিল, তাৰ কাৰণেতো অসমত কংগ্ৰেছ দলৰ প্ৰতি মানুহ ক্ষোভিত হৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টিক দ্বিতীয়বাৰৰ কাৰণেতো কৈছে, তৃতীয়বাৰৰ কাৰণেও কৰিব যে কংগ্ৰেছৰ আচল চৰিত্ৰটো মানুহে গম পাইছে আৰু কৰ্ণাটকৰ মন্ত্ৰীগৰাকীটোতো আৰু প্ৰমাণ কৰি দিলে। গতিকে কংগ্ৰেছৰ মনোভাৱটো যে স্বৰ হিচাপে অসমক ব্যৱহাৰ কৰাটো, অসমৰ পৰা লুটাটো, অসমৰ মানুহক কিবা দিয়াটো কংগ্ৰেছে কেতিয়াও তেওঁলোকে আচলতে আগৰ যদি আমি কথাবিলাক চাওঁ, গোপীনাথ বৰদলৈ কিয় প্ৰতিবাদ কৰিব লগা হৈছিল কংগ্ৰেছ দলৰ বিপক্ষে, দিল্লী চৰকাৰৰ বিপক্ষে প্ৰতিবাদ কৰিব লগা হোৱা নাছিল জানো? যে কংগ্ৰেছৰ মানসিকতাটো অসমৰ মানুহৰ প্ৰতি কি, সেই কথাটো আৰু অসমৰ মানুহে বুজিবলৈ বাকী নাই। আৰু এই কথাটোৱে আৰু স্পষ্ট কৰি দিলে যে অসমত ডাঙৰ ইণ্ডাষ্ট্ৰী হোৱাটো কংগ্ৰেছৰ মানুহে আচলতে নিবিচাৰে। কংগ্ৰেছৰ আমাৰ অসমৰ নিৰাশসকল কিন্তু এই ক্ষেত্ৰত নিশ্চুপ হৈ আছে কোনো মন্তব্য তেওঁলোকৰ চাকৰি যাব নহয়, তেওঁলোকে মাত মাতিব কেনে, তেওঁলোকৰ চাকৰি যাব। গতিকে তেওঁলোকে তোষামত কৰি থাকিব লাগে, বিষয়ৰ থাকিব লাগে, চাকৰিটো থাকিব লাগে। অসমৰ জনসাধাৰণ লাগে আমি শেষ হৈ যাওঁ, কিন্তু কংগ্ৰেছৰ লক্ষ্য নহয়। কংগ্ৰেছৰ লক্ষ্য কি দিল্লীক সন্তুষ্ট ৰাখিবলৈ, তেওঁলোকৰ চাকৰি থাকিব লাগে।